ফেচবুকৰ মষ্ট ইম্পৰ্টেণ্ট ছেটিংছ এইবিলাক ছেটিং কৰিলে আপোনাৰ চেনেলটো গ্ৰ' হ'ব যেনেকৈ যে অলৱেজ ৰিল শ্বেয়াৰ এইটো অন কৰিবা এইটো তলত চোৱা এইটো অন কৰা মই যিখিনি অন কৰিছোঁ এইখিনি অন কৰা বুজি পালা কি কৈছোঁ মই চাওক যিখিনি আৰু বাকীবিলাক চাওক নেভাৰ আপুনি এইটো ওপৰটো ৰাখিব পাৰে এইটো ৰাখিব পাৰে এইটো আপোনাৰ যিটো ইচ্ছা কোনো প্ৰব্লেম নাই আপুনি এইটো ৰাখিব পাৰে ঠিক আছে বা আপুনি এইটো ৰাখিব পাৰে কোনো ধৰণৰ প্ৰব্লেম নাই আৰু এইবিলাক ক'ত থাকে মই আপোনাক ভালদৰে বুজাই দিছোঁ চাওক আপুনি মই নেভাৰ ৰাখিছোঁ ঠিক আছে এতিয়া এই ছেটিংখিনি ক'ত থাকে ফেচবুকত বহুতেই নাজানে মই বেক কৰিম যিসকলে ফেচবুকৰ ছেটিং নাজানে ছেটিংখিনি কৰিব লাগিব তেতিয়া আপোনাৰ চেনেলটো সোনকালে গ্ৰ' হ'ব বুজি পালে মই যিখিনি কৰিছোঁ সেইখিনি কৰিব মষ্ট ইম্পৰ্টেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিব কাৰণ এইটো ভিডিঅ' হেৰাই গ'লে পিছত আপোনালোকে মোক বিচাৰি নাপাব এতিয়া ছেটিংখিনি ক'ত আছে কেনেকৈ ওলাবা এণ্ড্ৰইড মোবাইলত যদি আপোনাৰ মোবাইলটো এণ্ড্ৰইড হয় তেতিয়াহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো ফেচবুকৰ ছেটিং ভালদৰে চাই লওক মই বেক কৰিম প্ৰথমৰ পৰা আপোনাক দেখাম ফাৰ্ষ্টৰ পৰা চাওক মই একদম প্ৰথম গুৰিৰ পৰা দেখাম চাওক এইটো আপোনাৰ প্ৰফাইল খুলিলে আপুনি এইটো আপোনাৰ ডেছবৰ্ড ভালকৈ চাওক এইটো মোৰ ডেছবৰ্ড 143K এতিয়া মই কি কৰিম এই তলত যাম এই ইয়াত ক্লিক কৰিম ক্লিক কৰাৰ পিছত এই যে ওপৰত আছে ছেটিংছটো এই ছেটিংছটো ক্লিক কৰিলোঁ নহয় এই যে এনেকৈ তলত যাম এতিয়া এই তলত এনেকৈ যাম চাওক এইটো মিডিয়া এই মিডিয়াত গ'লোঁ বুজি পালে ছেটিংটো এইটো চাওক বুজি পালে এইটো নেভাৰ বুজি পালে এইটো চাওক মই যি কৰিছোঁ অলৱেজ শ্বেয়াৰ ৰিলছ এইটো অফ থাকিলে এইটো অন কৰিবা এইটো চাওক অলৱেজ শ্বেয়াৰ এই তলৰটো ভিডিঅ' টু ষ্টৰি এইটো অফ থাকিলে এইটো অন কৰি ৰাখিবা বাকী এইটো আপুনি এইবিলাক কৰি এইটো মই কৰিছোঁ আপুনি কৰিব পাৰে তাৰ তলত চোৱা এই দুটা এইগিলা চোৱা দেখা পাইছে এইবিলাক এইটো অন এইটো টিক মাৰ্ক এনেকুৱা থাকিব এইটো অন কৰিবা এইটো এনেকুৱা আছে এইটো অন কৰিবা বুজি পালা এইখিনি কামখিনি আপোনালোকে অন কৰি ৰাখি থৈ দিব তেতিয়া আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম বৰ্তমান নহ'ব আৰু আপোনাৰ চেনেলটো সোনকালে গ্ৰ' হৈ যাব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিব আৰু এনেকুৱা টাইপৰ ভিডিঅ' মই ডেইলি বনাই থাকোঁ কাৰ কাৰণে আপোনালোকৰ কাৰণে আৰু যদি মোৰ হোৱাটছআপ নাম্বাৰ লাগে ফেচবুক চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবা মোৰ নাম্বাৰটো পাই যাবা ছাবস্ক্ৰাইব কৰিবলৈ আপোনাক গুগল পে' ফোনপে' কৰিব লাগিব 85 ৰুপিজ পে'মেণ্ট কৰিব লাগিব তেতিয়াহে মোৰ নাম্বাৰটো পাবা আৰু তোমাৰ বেংক ছেটআপ কৰিব নাই ইছ্যু লাগিছে কপিৰাইট লাগিছে আপোনালোকে ঘৰত বহিয়ে মোৰ হোৱাটছআপ নাম্বাৰত স্ক্ৰীনশ্বট পঠাই দিবা আৰু লাইফ টাইম ফেচিলিটি পাবা যিমান দিনলৈকে তোমাৰ এই ছাবস্ক্ৰাইব অপশ্যনটো থাকিব যিমান দিনলৈকে মানে ছাবস্ক্ৰাইব কৰি মোৰ নাম্বাৰটোত স্ক্ৰীনশ্বট পঠাই দিবা আৰু যদি মোৰ ঘৰত আহিব খোজে মোৰ ঘৰ হৈছে বহলপুৰ নাটপাৰা ডিষ্ট্ৰিক্ট ধুবুৰী পৰে যদি আপুনি বঙাইগাঁৱৰ ওচৰত মোৰ ঘৰ ধুবুৰী ইয়াৰ পৰা বহুত দূৰ কিন্তু ডিষ্ট্ৰিক্টটো ধুবুৰী মানে যদি আপুনি বঙাইগাঁও পৰা আহে বঙাইগাঁও টাউনত সোমাব নালাগে শালমাৰা বৈতামাৰী পাৰ হ'ল বহলপুৰ এই বহলপুৰ হৈছে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট ষ্টাৰ্ট হ'ল আৰু বহলপুৰ নাটপাৰা হাইৰোডৰ ওচৰতে মোৰ ঘৰ 5 নম্বৰ হাইৰোডৰ পৰা 5 নম্বৰ ঘৰটো হৈছে মোৰ ঘৰ ঠিক আছে যদি আহিব নোৱাৰা চেনেলটো ছাবস্ক্ৰাইব কৰিবা ছাবস্ক্ৰাইব কৰিলে মোৰ নাম্বাৰটো পাই যাবা কেনেকৈ পাবা মই ছাবস্ক্ৰাইবাৰ লাইভ 2 মিনিটৰ কাৰণে ডেইলি আহি থাকোঁ তাতে মোৰ নাম্বাৰটো পাই যাবা আৰু মই আজিও ৰাতিপুৱা ছাবস্ক্ৰাইবাৰ লাইভ আহিছোঁ তাতে চেক কৰিবা মোৰ প্ৰফাইলটো এবাৰ তাতে মোৰ নাম্বাৰটো ছাবস্ক্ৰাইবাৰ লাইভ মোৰ টাইটেলত মোৰ দিয়া আছে ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিব